নমস্কাৰ, মই নয়নমণি। আজিও এটা ক্লেৰে গহনা বনাই দেখাব লৈছোঁ আৰু আগৰবাৰ দেখাইছোঁ আপোনালোকক পেকেটটো। এনেকুৱা ধৰণৰ দুটা পেকেট থাকে, দুয়োটা এনেধৰণে সম পৰিমাণত মানে সমানে মিক্স কৰি থ'ব লাগে আৰু এনেদৰে মিক্স কৰি খুব ধুনীয়াকৈ মানে মঠি লৈ এটা ডো তৈয়াৰ কৰিব লাগে। অলপ মাজে মাজে পাউডাৰ মিক্স কৰিব লাগে যাতে মানে হাতত লাগি নধৰে। হাতত লাগি ধৰে কেতিয়াবা, সেইবাবে পাউডাৰ মিক্স কৰি এনেকৈ আপোনালোকে ডোটো বনাই ল'ব। মই আগৰ ভিডিঅ'টো ধুনীয়াকৈ দেখাইছোঁ, এইবাৰো অকণমান দেখাই দিছোঁ। এনেধৰণে ডোটো বনাই লৈছোঁ। আগৰবাৰ বহুত ৱেষ্টেজ হৈছে, এইবাৰ কমকৈ লৈছোঁ। আৰু এনেকৈ কাগজ এখনত কপৌ ফুলৰ আৰ্হিত মানে কাটি লৈছিলোঁ আৰু সেই কাগজখন ওপৰত দি পেলাই এনেকৈ মই এইবাৰো কাটাৰৰ সহায়ত এনেকৈ কাটি লৈছোঁ আৰু ভিডিঅ'ত দেখুওৱা ধৰণে আৰু কিমানখিনি ফিনিচিং কৰিব পাৰোঁ চেষ্টা কৰি চাই ল'ম। যিহেতু ময়ো নতুনকৈ গহনা বনোৱা ষ্টাৰ্ট কৰিছোঁ, ময়ো আগতে বহুত বেছি কৰি তেনেকৈ পোৱা নাই, সেইবাবে এনেকৈ ট্ৰাই কৰি চাইছোঁ। আৰু বাকী আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আৰু মোৰ আগৰ যিটো গহনা বনাই দেখাইছিলোঁ মই দুগদুগী ডিজাইন, সেইটো মানে সেইটো ভিডিঅ'ত আপোনালোকে ইমান বেছি মৰম দিছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। ইউটিউবত বহুত বেছি ভিউ আহিছে বহু দিনৰ মূৰত, ভাল লাগিছে, সেইবাবে আকৌ এবাৰ চেষ্টা কৰিছোঁ। আৰু এনেধৰণে মই বনাই লৈ ভালদৰে নুশুকাওঁতে মানে এনেকৈ অলপ কাট কৰি ডিজাইন টাইপ কৰি দিব চেষ্টা কৰিছোঁ কাটাৰৰ সহায়তে। আৰু একেবাৰে শুকাই গ'লে মানে নহ'ব আৰু ডিজাইনটো, যেতিয়া মানে ভালদৰে শুকোৱা নাই তেতিয়াই কৰি লৈছোঁ। আৰু মোক আগৰটো ভিডিঅ'ত কমেণ্ট আহিছিল যে বস্তুবিলাকৰ নামবিলাক জনাব বুলি কৈছিলে। আৰু বস্তুবিলাকৰ নাম মানে বিশেষ, যিহেতু মই প্ৰথম কৰিছোঁ, বস্তুবিলাক মানে আনিছোঁ যদিও ইমান বেছি নামবোৰ মই ভালদৰে নাজানো। ইয়াতে মই ক্লে ব্যৱহাৰ কৰিছোঁ আৰু এইবিলাক পিনবিলাক আপোনালোকে জুৱেলাৰী মেকিং কিট বুলি চাৰ্চ কৰিলেই অনলাইনতো পাব আৰু দোকানত সুধিলেও তেনেকৈ ক'লে দি দিব। আৰু মই ভালদৰে নুশুকাওঁতে মানে ছাইডত এই পিন দুটা সোমাই লৈছোঁ যাতে মানে মই টাৰ্চেলডাল লগাব পাৰোঁ। আৰু ইয়াতে মই কালাৰ কৰি লৈছোঁ। এটা কপৌ ফুলৰ ডিজাইনত ফেব্ৰিকো কৰিছিলোঁ, সেইটো মানে সেইটোৰ ওপৰতে এনেকৈ ট্ৰাই কৰিছোঁ। সেইটো ভিডিঅ'ও দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। আৰু ইয়াতে মই পাৰ্পল কালাৰ আৰু ইয়াতে গ্ৰীণ কালাৰৰ পাত হিচাপে বনাই দিছোঁ আৰু ফেব্ৰিক কালাৰ কৰিছোঁ। ইয়াতে বেলেগ কালাৰ কৰা নাই তাৰমানে। আৰু এইখিনি কৰি লৈ কাণফুলিযোৰো সেই একেধৰণে অলপ সৰু ষ্টেপত বনাইছোঁ আৰু এনেকৈ কালাৰখিনি কৰি লৈছোঁ। আৰু এইখিনি কৰা হোৱাৰ পিছত মই ইয়াতে গল্ডেন যিটো আউটলাইনাৰ, 3D আউটলাইনাৰ গল্ডেন কালাৰেৰে অকণমান ডিজাইনটো আকৌ ভাল লাগিবৰ বাবে এনেকৈ চেষ্টা কৰিছোঁ। আৰু কিমানখিনি পাৰিছোঁ নাজানো, চেষ্টাহে কৰিছোঁ। বাকী কিবা ভুল হ'লে আপোনালোকে জনাব, য'ত যি ভুল হৈছে। যিহেতু মই কৈছোঁৱে মই এতিয়া নতুনকৈহে ষ্টাৰ্ট কৰিছোঁ গহনা বনোৱা প্ৰথম, আৰু বনাওঁতেহে ভাল হ'ব, নহয়নে? প্ৰথম ইমান ফিনিচিং ভাল নহ'ব, তথাপি চেষ্টা এটা কৰি চাইছোঁ। আৰু এইখিনি শুকোৱাৰ পিছত মই ইয়াতে আকৌ যিটো কেমেলৰ ফেব্ৰিয়েলৰ পাৰ্পল কালাৰ, সেইটো অকণমান দি দিছোঁ। আৰু ইয়াতে মই বাৰ্নিছ, যিহেতু মোৰ তাত নাই, মই এইটো যিটো আগৰবাৰ ভিডিঅ'ত দেখাইছিলোঁ সেইটো নেল পলিচিৰে কাম চলাই দিছোঁ। আৰু এয়া চাওকচোন, মই ফ্লিপকাৰ্টৰ পৰা টাৰ্চেল কেইডালমান অৰ্ডাৰ দি আনিছিলোঁ। বহুত ধুনীয়া আহিছে টাৰ্চেল কেইডাল, কালাৰিঙত আছে, মানে 5ডাল আছিলে। দামটো মই অৱশ্যে পাহৰিলোঁ কিমান আছিলে। 200 টকা লোৱা নাই, তাতকৈ কম লৈছে, 190 কিমান লৈছে। আৰু এই যে গোল গোল এইটো পিনটো, এইটো আমি মানে মই যে কপৌ ফুলৰ হেৰিত লগাইছিলোঁ তাত এনেকৈ লগাই ল'ব লাগিব। আৰু লগাওঁতে মানে আপোনালোকে এয়া প্লাছৰ ব্যৱহাৰ কৰিব পাৰে, মই হাতেৰেই লগাই দিলোঁ। আৰু ইয়াতে মই পিংক কালাৰৰ টাৰ্চেলডাল লগাই দিছোঁ। আৰু কাণফুলিযোৰ অকণমান বাকী আছে ৰেডি কৰাব, তথাপি আপোনালোকক দেখাই দিছোঁ, কেনেকুৱা লাগিছে জনাব। আৰু ইয়াত অৱশ্যে এইডাল টাৰ্চেলো মিলিলে হয়, মই পিংক কালাৰডাল লগাই ভাল পালোঁ, সেইবাবে লগাই দিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব।